আপুনি কিতাপ পঢ়ে? পঢ়ো। কিয় মোক কিতাপ পঢ়া যেন নালাগে নেকি? নাই লাগে লাগে, মই এনেই সুধিছো। গ্ৰন্থমেলাৰ পৰা আনিছিলো। বা অকলে গুচি গ'ল, মোকতো খবৰ এটা দিব পাৰে। আপুনি কিতাপ পঢ়ে জানো? মোৰ এখন জীৱনৰ আধা বয়স ডিষ্ট্ৰিক্ট লাইব্ৰেৰীতে গ'ল। আগতে স্কুলীয়া জীৱনত চাহ বিশ্বাস নকৰিব, মৰ্ণিং আপোনাৰ 10 AM টু ইভিনিং 3 PM মোক আপুনি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীতে পাব। তেনেহলে স্কুলৰ ক্লাছ কেতিয়া কৰিছিল? ধৰি দিলে ফটুৱা। অ কাকদা, কোনফালে যায় আকৌ আপুনি? বাথৰুম যাওঁ। কেলে আপুনি চাৰ্জাৰ বাথৰুমতে থয় নেকি? বাথৰুমত কিয় থম আকৌ, মই পকেটত থৈছো। দিয়ক না। বাথৰুমলৈ সোমাইহে গ'লগে দেখোন, দিয়কচোন বোলো। কেনেকুৱা মানুহ এইটো? ৰাইজৰ যদি ছাপোৰ্ট এটা পাওঁ, অহাবাৰ গ্ৰন্থমেলাত এখন কিতাপ লঞ্চ কৰিম নেকি। কাৰ কিতাপ? ধাৰ নকৰো, নিজৰ জীৱনটোৰ ওপৰতে ধৰিম চাগে। বায়'লজিকেল এখন। কি বায়'লজিকেল? আত্মজীৱনী। বায়'লজিকেল নহয় হে। এই আপোনাৰ এই গম পাইছেনে কথাটো? আপুনি আজিকালি খুব নেতিবাচক কথাবিলাকত লাগে, বেয়াটো দেখে, ভুলটো দেখে। কিয় এনেকুৱা হৈছে বাৰু? কি হ'ল? আপুনি অলপ সহায় কৰিব লাগিব কিন্তু। ঠিক আছে দিয়ক, কিতাপখনৰ নাম ময়ে দি দিম বাৰু। ধুনীয়া নাম এটা ভাবকচোন, ভাবিয়ে থৈছো মই, যাতে দেখিয়ে মানুহে গ্ৰন্থমেলাৰ পৰা কিনে। ভাবি থলোৱেহে মই। কওক। এজন খাকী শিয়ালৰ আত্মজীৱনী। নাম ভাবিছে চোৱা। গাগদা। কোন আছে? ছাৰ, গাগদা সোমাই আছে। মই মোবাইলৰ চাৰ্জাৰডাল খুজিলো, কুকুকে সোমাইহে গ'লগে। আপোনাৰ চাৰ্জাৰ আছে নেকি? নাই। মোবাইলতো 2% আছে, মোবাইল অফে হৈ থাকিব এতিয়া। পাৱাৰ বেংক এটা লৈ ফুৰিব নোৱাৰা? বেংকটো হবলা লৈ ফুৰা বস্তু। আৰু মোবাইল চাৰ্জাৰৰ লগত আকৌ বেংকৰ কি ৰিলেশ্যন? কি বেংকৰ কথা কৈছা? কেলে SBI, UBI এইবোৰ বেংক? মূৰত কি সোমাই আছে একো নাজানো আৰু দেই। পাৱাৰ বেংকৰ লগত তুমি SBI, UBI মিলাইছা? কি ধেই আকৌ, নিজে কৈছে বেংকৰ কথা। ঐ গাগদা, মৰিছে কেনে কি আপুনি? চশমা ললে, চকু গল। বজাৰত পুঠি মাছ পাবলৈ নাইকিয়া হ'ল যে। অকে কেদা, পাৱাৰ বেংক বোলা বস্তুটো কি? ওৱান কাইণ্ড অফ বেংক। তাকেতো কি বেংক? পাৱাৰ বেংক ইজ এ বেংক অফ পাৱাৰ। পাৱাৰ মানে শক্তি, বেংক মানে বেংক, শক্তি আহৰণ কৰা এটা বেংক। ক'ত পায়নো এইটো? ACB অফিচত পায় নেকি, মই যোৱা নাই বাৰু। তাত কি মোবাইল চাৰ্জ দিব পাৰে? ATM-ৰ নিচিনা, এনেকে মোবাইলটো ভৰাই দিলে ফুল চাৰ্জ। হে কিয় চাৰ্জাৰ নানিলি? নাই নাই। লেকচাৰ হে, বহক বহক। তাই কিবা কথা এটা বুজি পোৱা নাই, দুদিনমানৰ পিছত এইবিলাক ATM-ৰ নিচিনা এভেইলেবল হৈ যাব। শুনকচোন, আপুনি অলপ পিছত মোৰ ৰুমলৈ আহিব। অলপ পাছতহে? এতিয়া আহকচোন, মই থাকোতে আহক। এইখন আৰচাৰক দি থৈ আহকগৈ। হাবিলদাৰ গুচি এতিয়া মেছেঞ্জাৰহে হলো। মই যাওঁ। যাওক। কিয় যাম? এইটো মোৰ কাম। হা ছাৰ, মই পটকে বেংকৰ পৰা আহোগে, মোবাইলটো চাৰ্জ দি আহো। যা। ক'ৰ বেংকত মোবাইল চাৰ্জ দিয়া? পাৱাৰ বেংক ACBত আছে যে। এই ব্ৰেইনটো গ'ল নেকি তোমাৰ? ACB অফিচত পাৱাৰ বেংক আছে, মোবাইল চাৰ্জ হয় তাত। কথা নেকি, কেনেহে ক'লে দেখোন। আমাক এইবোৰৰ মাজত নোসোমোৱাবি হা। আমাৰ ধন টকা পইচাও নাই, বেংকৰ ধান্দাও নাই, আমাৰ ডিউটি ধান্দাহে। কিবা এটা দিছে, মই দি থৈ আহিব লাগে। নহয় মানে, তুমি পাৱাৰ বেংকৰ নাম শুনা নাই? নহয়, কেতিয়াবা চেলেককে শুনিছো, কিন্তু ইমান গুৰুত্ব নিদো। মলগদ্ধ হয়। মইনে? হয় দিয়ক, সুধি লাজহে পালো।